বহলালৈ আপোনাক স্বাগতম। বহলাৰ অৰ্থ হ'ল মহিলা স্বাস্থ্য আৰু জীৱিকা সংগঠন। এই সংগঠন USAIDৰ দ্বাৰা অনুদানপ্ৰাপ্ত আৰু ইয়াক FHM এংগেজৰ দ্বাৰা সহায় কৰা হৈছে আৰু সমগ্ৰ ভাৰতত সংহিতা CGFৰ দ্বাৰা কাৰ্যকৰী কৰা হৈছে। এই অধিৱেশনত আমি দীৰ্ঘ কাৰ্যকৰী ৰিভাৰ্চিবল গৰ্ভনিৰোধকৰ বিষয়ে আলোচনা কৰিম। সকলোকে নমস্কাৰ। মই আপোনালোকৰ বহলা চেম্পিয়ন। এই অধিৱেশনত আমি দীৰ্ঘ কাৰ্যকৰী ৰিভাৰ্চিবল গৰ্ভনিৰোধক বা সৰল ভাষাত LARCৰ বিষয়ে আলোচনা কৰিম। নিশ্চয় মেডাম, আমি অধিক জানিবলৈ উৎসাহিত। এই অধিৱেশনত মই আপোনাক বহুতো প্ৰশ্নৰ উত্তৰ দিয়াত সহায় কৰিম। এই প্ৰশ্নবোৰৰ কিছুমান হ'ল, এই অধিৱেশনত আমি যিবোৰ প্ৰশ্নৰ উত্তৰ দিম সেইবোৰ হ'ল দীৰ্ঘকালীন ৰিভাৰ্চিবল গৰ্ভনিৰোধক বা LARC পদ্ধতিৰ অৰ্থ কি? এগৰাকী মহিলাই যেতিয়া LARC পদ্ধতি ব্যৱহাৰ কৰে তেতিয়া ই কেনেদৰে সহায় কৰে? বিভিন্ন ধৰণৰ LARC পদ্ধতি কি উপলব্ধ আছে? এই পদ্ধতিসমূহৰ লগত কি লাভ আৰু বিপদ জড়িত হৈ আছে? শেষত আমি জানিব পাৰিম যে নিউই এপে আমাক কেনেকৈ তথ্য আৰু পৰামৰ্শ লাভ কৰাত সহায় কৰিব পাৰে। আগৰ অধিৱেশনত মই বিভিন্ন শ্ৰেণীৰ গৰ্ভনিৰোধকৰ বিষয়ে আলোচনা কৰিছিলোঁ। তাৰে এটা আছিল দীৰ্ঘ কাৰ্যকৰী ৰিভাৰ্চিবল গৰ্ভনিৰোধক বা LARCৰ বিষয়ে। বিভিন্ন ধৰণৰ LARC পদ্ধতি কি উপলব্ধ? এইবোৰে কেনেদৰে কাম কৰে? LARC পদ্ধতিসমূহ অতি ফলপ্ৰসূ ৰিভাৰ্চিবল গৰ্ভনিৰোধক যিয়ে ব্যৱহাৰকাৰীৰ ন্যূনতম হস্তক্ষেপৰ সৈতে দীৰ্ঘম্যাদী গৰ্ভধাৰণ প্ৰতিৰোধ প্ৰদান কৰে। অৰ্থাৎ এবাৰ আঁতৰাই দিলে বা বন্ধ কৰিলে প্ৰজনন ক্ষমতা তৎক্ষণাত ঘূৰি আহে আৰু সেয়েহে ইয়াত উলটিব পৰা যায়। LARCৰ তিনিটা জনপ্ৰিয় পদ্ধতি আছে। ইমপ্লাণ্ট, বেজীৰে দিয়া গৰ্ভনিৰোধক, যাক ডেপ'-মেড্ৰক্সিপ্ৰজেষ্টেৰন এচিটেট বা DMPA বুলি কোৱা হয়, আৰু হৰম'নেল ইন্ট্ৰাইউটেৰাইন চিষ্টেম বা HIUS। প্ৰথমে আমি ইমপ্লাণ্টবোৰ বুজি লওঁ আহক। এইটো এটা সৰু নমনীয় ৰড, প্ৰায় দিয়াশলাইৰ কাঠিৰ আকাৰৰ, যিটো ওপৰৰ বাহুৰ ছালৰ তলত ৰখা হয়। প্ৰি-লোড কৰা বীজাণুমুক্ত ডিছপ'জেবল এপ্লিকেটৰ ব্যৱহাৰ কৰি। সোমোৱাৰ পিছত 3 বছৰলৈকে ই ফলপ্ৰসূ হয়। প্ৰশিক্ষিত প্ৰদানকাৰীসকলে ইয়াক নিৰ্দিষ্ট স্বাস্থ্য সুবিধাসমূহত সুমুৱাই দিয়ে আৰু এবাৰ আঁতৰাই দিলে প্ৰজনন ক্ষমতা ঘূৰি আহে। মহোদয়া, ইমপ্লাণ্ট ব্যৱহাৰ কৰিলে কি লাভ হয়? ইয়াৰ লগত কিবা বিপদ জড়িত হৈ আছেনে? ইমপ্লাণ্টৰ বহু উপকাৰিতা আছে। ইয়াক এবাৰ সোমোৱাৰ পিছত ব্যৱহাৰকাৰীয়ে একো কৰিব নালাগে। এই পদ্ধতিৰ দ্বাৰা গৰ্ভধাৰণ অতি ফলপ্ৰসূভাৱে প্ৰতিৰোধ কৰা হয়। এই পদ্ধতি দীৰ্ঘস্থায়ী আৰু পৰাৱৰ্তনীয় দুয়োটা। ই যৌন সম্পৰ্কত কোনো বাধাৰ সৃষ্টি নকৰে আৰু শেষত গৰ্ভনিৰোধকৰ উপৰিও ই ঋতুস্ৰাৱৰ প্ৰৱাহ হ্ৰাস কৰি আইৰণৰ অভাৱ, ৰক্তহীনতাৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে। এতিয়া আমি বুজিম পৰৱৰ্তী LARC পদ্ধতি। বেজীযুক্ত গৰ্ভনিৰোধক, ডেপ'-মেড্ৰক্সিপ্ৰজেষ্টেৰন এচিটেট বা DMPA। এইটো দীৰ্ঘম্যাদী পদ্ধতি নেকি? এইটো আন এটা বিকল্প দীৰ্ঘকালীন ৰিভাৰ্চিবল বা উলটিব পৰা গৰ্ভনিৰোধক পদ্ধতি। মহিলাৰ বাবে এইটো এটা হৰম'নেল পদ্ধতি যি একক মাত্ৰাত 3 মাহৰ বাবে সুৰক্ষা প্ৰদান কৰে। ই আন্তঃপেশী আৰু উপ-কিউটেনিয়াছ ৰূপত উপলব্ধ। ছাব-কিউটেনিয়াছ বেজীত হৰম'নৰ মাত্ৰা কম হয় যদিও ফলপ্ৰসূতা একে। এই বেজীটো 3 মাহৰ মূৰে পুনৰাবৃত্তি কৰিব লাগে যাতে ইয়াৰ সুফল অব্যাহত থাকে আৰু ইয়াক এজন প্ৰশিক্ষিত স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ দ্বাৰা বেজী দিব লাগে। মহোদয়া, এই পদ্ধতিটোৰ কিছু সুবিধাও আছে নেকি?
বিপদাশংকাৰ বিষয়ে কি ক'ব পাৰি? আমি DMPAৰ লাভালাভ আৰু প্ৰভাৱবোৰ বুজি লওঁ আহক। ইয়াৰ বাবে প্ৰতি 3 মাহত কেৱল এবাৰহে পদক্ষেপৰ প্ৰয়োজন। ই যৌনতাত হস্তক্ষেপ নকৰে। এইটো ব্যক্তিগত। আন কোনেও ক'ব নোৱাৰে যে এগৰাকী মহিলাই গৰ্ভনিৰোধক ব্যৱহাৰ কৰি আছে। গৰ্ভনিৰোধকৰ উপৰিও ই ঋতুস্ৰাৱৰ ক্ৰেম্প আৰু মেন'ৰেজিয়া মানে প্ৰচুৰ ৰক্তক্ষৰণ হ্ৰাস কৰে। এই পদ্ধতিৰ দ্বাৰা বেছিভাগ মহিলাৰ মাহেকীয়া ৰক্তক্ষৰণ বন্ধ হয় আৰু প্ৰজনন ক্ষমতা ঘূৰি অহাত প্ৰায়ে পলম হয়। গৰ্ভনিৰোধকৰ তৃতীয় LARC পদ্ধতি হৈছে হৰম'নেল ইন্ট্ৰাইউটেৰাইন ছিষ্টেম। এই পদ্ধতিটোৰ বিষয়ে মই বুজাই দিওঁ আহক। হৰম'নেল ইন্ট্ৰাইউটেৰাইন ছিষ্টেম বা HIUS বিশেষভাৱে প্ৰশিক্ষিত প্ৰদানকাৰীৰ দ্বাৰা জৰায়ুত সুমুৱাই দিয়া হয়। এই যন্ত্ৰটোৱে জৰায়ুৰ গহ্বৰত প্ৰতিদিনে সামান্য পৰিমাণৰ লেভেনৰজেষ্ট্ৰেল হৰম'ন ক্ৰমাগতভাৱে নিৰ্গত কৰে। এবাৰ হৰম'নেল IUS সুমুওৱাৰ পিছত মহিলাগৰাকীৰ পৰা ন্যূনতম অন্তৰ্ভুক্তিৰ প্ৰয়োজন হয়। সুমুওৱাৰ পিছত 5 বছৰলৈকে ই ফলপ্ৰসূ হয়। গৰ্ভনিৰোধৰ উপৰিও ই ঋতুস্ৰাৱৰ ক্ৰেম্প আৰু এণ্ডোমেট্ৰিয়াচিছ মানে অনিয়মিত ৰক্তক্ষৰণ আৰু শ্ৰোণী বিষৰ লক্ষণসমূহ হ্ৰাস কৰে। আঁতৰোৱাৰ লগে লগে প্ৰজনন ক্ষমতা ঘূৰি আহে। হৰম'নেল ইন্ট্ৰাইউটেৰাইন ছিষ্টেম বা HIUS বিশেষভাৱে প্ৰশিক্ষিত প্ৰদানকাৰীৰ দ্বাৰা জৰায়ুত সুমুৱাই দিয়া হয়। এই যন্ত্ৰটোৱে জৰায়ুৰ গহ্বৰত প্ৰতিদিনে সামান্য পৰিমাণৰ লেভেনৰজেষ্ট্ৰেল হৰম'ন ক্ৰমাগতভাৱে নিৰ্গত কৰে। এবাৰ হৰম'নেল IUS সুমুওৱাৰ পিছত মহিলাগৰাকীৰ পৰা ন্যূনতম অন্তৰ্ভুক্তিৰ প্ৰয়োজন হয়। সুমুওৱাৰ পিছত 5 বছৰলৈকে ই ফলপ্ৰসূ হয়। গৰ্ভনিৰোধৰ উপৰিও ই ঋতুস্ৰাৱৰ ক্ৰেম্প আৰু এণ্ডোমেট্ৰিয়াচিছ মানে অনিয়মিত ৰক্তক্ষৰণ আৰু শ্ৰোণী বিষৰ লক্ষণসমূহ হ্ৰাস কৰে। আঁতৰোৱাৰ লগে লগে প্ৰজনন ক্ষমতা ঘূৰি আহে। এই পদ্ধতি ব্যৱহাৰ কৰাৰ সময়ত ৰক্তক্ষৰণৰ পৰিৱৰ্তন সাধাৰণতে দেখা যায় যদিও বেছিভাগেই ক্ষতিকাৰক নহয়। এই সকলোবোৰ পদ্ধতি নিৰ্দিষ্ট স্বাস্থ্য কেন্দ্ৰত এজন প্ৰশিক্ষিত প্ৰদানকাৰীৰ দ্বাৰা সুমুৱাই বা বেজী দিব লাগে। আহক আমি মনত ৰাখিম যে LARC পদ্ধতিবোৰ কেৱল পৰাৱৰ্তনীয় দীঘলীয়া কাৰ্যকৰাই নহয়, কিন্তু ব্যৱহাৰিকভাৱে স্থায়ী পদ্ধতি হিচাপেও কাম কৰিব পাৰে। LARC পদ্ধতিবোৰে মূল্যৱান অগৰ্ভনিৰোধক লাভালাভো প্ৰদান কৰে। মেডাম, এই মূল্যৱান তথ্য প্ৰদান কৰাৰ বাবে আপোনাক ধন্যবাদ। মেডাম, যদি আমাৰ আৰু প্ৰশ্ন থাকে তেন্তে আমি অধিক তথ্য আৰু সমৰ্থন ক'ৰ পৰা পাম? আপুনি এটা অতি মূল্যৱান প্ৰশ্ন কৰিছে। নিভি এপ আছে যিয়ে আপোনাক গৰ্ভনিৰোধকৰ ওপৰত প্ৰয়োজনীয় তথ্য প্ৰদান কৰাত সহায় কৰিব। আপুনি আপোনাৰ আগ্ৰহৰ স্বাস্থ্য বিষয়সমূহ অন্বেষণ কৰিব পাৰে আৰু দিহা পৰামৰ্শ লাভ কৰিব পাৰে। এপটো ডাউনলোড কৰাৰ পদক্ষেপবোৰ ইয়াত দিয়া হৈছে। QR কোড স্কেন কৰি নিভি এপত লগ ইন কৰক। আপুনি যিটো ভাষাত যোগাযোগ কৰিব বিচাৰে সেইটো নিৰ্বাচন কৰক। নিভি এপৰ দ্বাৰা সোধা কেইটামান প্ৰশ্নৰ উত্তৰ দিয়ক। এটা মেনুৰ পৰা আপোনাৰ সমস্যা বাছনি কৰক। ধন্যবাদ।